উজনিৰ বানে যি সময়ত সমগ্ৰ ৰাজ্যৰ এই সময়ত এক বিভীষিকাৰ পৰিৱেশ কৰিছে, বিশেষকৈ উজনি অসমত এক বিভীষিকাৰ পৰিৱেশ কৰিছে। সেই সময়ত বাৰম্বাৰ আচলতে যিসকল বৰ্ণাঢ্যসকলৰ মাজত আচলতে যি বান বিভীষিকাৰ যি দুৰ্দশা আনিছে, সেই দুৰ্দশাৰ ছবি আমি নিৰন্তৰভাৱে ND24 দেখাই আছো। আৰু এই মুহূৰ্তত পুনৰ আমি টিয়কলৈ উভতি আহিছো, আৰু টিয়কৰ এইটো স্থান হৈছে কাকজান অঞ্চল। আৰু এই কাকজান অঞ্চলৰ মূলতঃ কাকজান নদীৰ বাঢ়নী পানীয়ে ইতিমধ্যে কাকজানৰ বৃহত্তৰ অঞ্চলসমূহ আচলতে বুৰাই পেলাইছে। যিহেতু এই যিবিলাক অঞ্চল, এই অঞ্চলবিলাকৰ আচলতে ইয়াৰ পূৰ্বে যি আজি এসপ্তাহৰ পূৰ্বৰ যি বান বা 19 তাৰিখৰ যি বান, সেই বানে আচলতে সম্পূৰ্ণৰূপে তছনছ কৰিছিল। কিছু আংশিকভাৱে কিছু সকাহ পাইছিল, মানুহ ঘৰমুৱা হৈছিল। কিন্তু আজিৰ তাৰিখত পুনৰ কাকজান নদীৰ এনে বাঢ়নী পানী এইসকল লোকক কিন্তু এই মুহূৰ্তত দিশহাৰা কৰিছে। আৰু আমি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এই মুহূৰ্তত আছো। কাকজান অঞ্চলত যি ৰাষ্ট্ৰীয় ঘাইপথৰ এই দৃশ্য দেখাই আছো ইতিমধ্যে, যে সম্পূৰ্ণৰূপে আচলতে বুৰাই পেলাইছে এই যিটো অঞ্চল। আৰু এয়াই নহয়, সমগ্ৰ যিটো কাকজান আচলতে দগাঁও হওক, দেৱান গাঁও হওক, কাকজান সোণাৰী গাঁও হওক, এই যিবিলাক অঞ্চল, এই অঞ্চলবিলাকৰ আচলতে প্ৰায় শতাধিক লোকে বাসগৃহ এই মুহূৰ্তত আচলতে বুৰাই পেলাইছে। মই স্থানীয় একাংশ লোক আছে, মই কিছু কথা মই তেখেতসকলৰ পৰা জানিম। এই যিটো পানী, যিহেতু আপোনালোকৰ যোৱা 19 তাৰিখে যোৱা সপ্তাহ যিটো পানী আহিছিলে, সেইটো কিছু লোকৰ ঘৰত ওলাইছিলে, কিছু ঘৰতো ওলোৱাই নাছিলে। আকৌ এইটো পানী আহিলে, কেতিয়াৰ পৰা সোমালে পানী? এতিয়া কালি 10টা বজাৰ পৰা পানী সোমাইছে। কিমান আপোনাৰ ঘৰত কিমান? মোৰ ঘৰত এক কঁকাল হৈছে এতিয়ালৈকে, আৰু পানী বাঢ়ি অহা আছে। আগৰ পানীটো এক কঁকালতকে ওপৰ হৈ গৈছিলে। ক'ত আছিলে আপোনালোক তেতিয়া? মই ঘৰলৈ গ'লো, ইয়াত নাছিলো। মই ঘৰলৈ গৈ ঘৰত খানা খাবলৈ গ'লো। খানা খাই আহিছো, ৱাৰ্ড মেম্বাৰ আৰু এই গাঁওবুঢ়া আহিলে, কিন্তু মোক খেলা নকৰি গুচি গ'ল একো কথাই নুসুধিলে। মই ফোন কৰোঁতে বোলে আকৌ এবাৰ পানী বাঢ়িব নহয়, তেতিয়া যাম। সি গম পাই তাৰমানে আকৌ এবাৰ পানী হ'ব বুলি। এতিয়া এক কঁকাল হৈ আছে মোৰ পানী, একঁকাল। এতিয়া বস্তু শুকাইছিলে, আকৌ এতিয়া তিতি গ'ল চব। ফ্ৰিজ চব, এইবোৰ গৰ্ডেজ চব তিতি আছে এতিয়া। নিশ্চিত হয় চাওক, এয়া আচলতে দুৰ্দশা। মই এগৰাকী বাইদেউ আছে, মই বাইদেউৰ পৰা জানিম, আপোনাৰ ঘৰত পানী সোমালে নেকি? পানী সোমালে। আগৰটো পানী সোমাইছিলে? আগৰটো পানীটো একঁকাল হৈছিলে। আকৌ আহিলে এইটো পানী? কেতিয়া? এইটো কালি ৰাতিৰ পৰা সোমাইছে। এইটো পানী এই ৰাতিৰ পৰা সোমাইছে। এতিয়া তাৰমানে বস্তু বাহানি আৰু সোমাও পাকঘৰত সোমাই গ'ল। কাকজান নদীৰ পানী? এইবাৰে কাকজান পাকঘৰ ভাঙি গ'ল, চাই মেলি গ'ল। আমাৰ গাঁওবোৰে চাই মেলি গৈ পেলাই মানে এনেকে হিমন্তই তাৰমানে 15,000কে দিয়া কথা আছিলে নাই, আমি এই লাইনটোত কোনেও পোৱা নাই। আগৰ যিটো পানী, সেই পানীটো সাহায্য অকল আমি চাউলহে পাইছো দেই, চাউল দালি কেতিয়াহে পাইছো, একো বস্তু আমাক দিয়া নাই। মোৰ ঘৰ সেই পুলৰ ওচৰত একদম পানী ইমান, এতিয়া কেঁচুৱালৈ ওলাই গুচি আহিলো তাৰপৰা ঘৰৰ পৰা, গোটেই বস্তু চেচ। গৰু ছাগলী থাকিবলৈও জেগা সোমালে ন? ভিতৰত সোমালে। এতিয়া আমি ওলাই গুচি আহিলো ৰাস্তাৰ ওপৰলৈ। নিশ্চিতভাৱে এইসকল লোক, মই দাদা আপোনাৰ ওচৰলৈ আহিলো। এই যিটো পানী, যিহেতু যোৱা যিটো পানী হৈ গ'ল, সেইটো এইসকল লোকক কিন্তু সম্পূৰ্ণ দিশহাৰা কৰিছিল। আকৌ আজি এইটো পানী আহিল, এই বাৰম্বাৰ এই পানীটো ক'ৰ পৰা আহি আছে? বাৰম্বাৰ পানীটো আপোনাৰ কাকজান নৈৰ পৰা আহিছে। এই পানীটো ধৰি লওক পাহাৰত যদি যেতিয়া পানীটো বেছিকৈ আহি যায়, তেতিয়া আমাৰ মানে কাকজান নৈ যিটো মথাৰি আছে, মথাৰি 3 জেগাত ভাঙি গ'ল। সেই মথাৰিটো ভাঙি যোৱাৰ কাৰণে মানে আমাৰ এই পানীটো পূৰা লৈ গুচি আহে। এজাক যদিও ভালকে যদি বৰষুণ দি দিয়ে, এই পানীটো যাবলৈ মেইন কথা এইটো বেটা আছে। আৰু আপোনাৰ হেৰি দি থৈছে, এইটো যিটো আছিলে সেইটো ফ'ৰলেণ্ডৰ এইটো কালভাৰটো যে দিয়ে, সেই কালভাৰটো ইটো পাৰে নাইয়ে দিয়া। আৰু যদি ফ'ৰলেণ্ডক জনাবলৈ যায়, তেনেহ'লে ফ'ৰলেণ্ডে কয় যে সেইডোখৰি পৰা সেইটো কালভাৰ দিয়া নহ'ব বুলি কৈছে। কি কাৰণত নহ'ব বুলি কৈছে সেইটো নাজানো। মোটামুটি সেইটো কালভাৰটো লাগে, কালভাৰটো হ'লে মানে পানীটো যাব। যদি কালভাৰটো পানী যোৱা বাট নাপায়, তেনেহ'লে পানী থাকিবই, হয়নে নহয়? সেইকাৰণে এই পানীটো যদি যাবলৈ হয়, তেনেহ'লে চৰকাৰে ইতিমধ্যে বাটটো উলিয়াই দিয়ক, 1 নম্বৰ কথা। আৰু এই যি কাকজান নদীৰ যি চিগা কথাটো আপোনালোকে কৈছে, এই চিগাখিনি এতিয়া চিগা নে পূৰ্বৰ চিগা? এতিয়া ছিগিছে। এই ডাঙৰ পানীটোত ছিগিছিলে, তাৰ আগতো ছিগিছিলে। ছিগি পেলাই আকৌ মেৰামতি কৰা হয়, আকৌ ভাল কৰা হয়, আকৌ ছিগে, তেনেকুৱা হৈয়ে থাকে। আৰু এই মেইন কালপিটটো হৈছে পুলটো। পুলটো যদি লাইনটো ওলোৱাই দিয়া হয়, তেনেহ'লে ইয়াত পানী অকণমানো নাথাকে, মানে গুচি যাব। এতিয়া আপোনালোকে হয়তো দৃশ্যটো দেখাব পাৰে, এই পাৰৰ পানীটো চাওক আৰু ইপাৰৰ পানীটো চাওক, তেতিয়া গম পাব যে এই পাৰৰ পানীটো কিমান আছে আৰু ইপাৰৰ পানীটো কিমান আছে। তাত পানীয়ে নাই এইটো পালো। আৰু যদি তাত পানীয়ে নাই, তেনেহ'লে যাব কেনি? তাত বাট বন্ধ হৈ আছে। সেইকাৰণে বাট বন্ধটো সেইটো খুলিবলৈ চৰকাৰক অতি শীঘ্ৰে মানে আহ্বান জনোৱা হৈছে আমি। নিশ্চিতভাৱে চাওক, এয়া হৈছে বৰ্ণাঢ্যৰ দুখৰ বেদনা। আৰু বাৰম্বাৰ এই কথাখিনি আমি কৈ আছো যে এইসকল বৰ্ণাঢ্য বান অহাৰ লগে লগে আচলতে ৰাজপথলৈ আহিব লগা হয়, কিয়নো এওঁলোকৰ ভিতৰত একঁকাললৈকে পানী হয়। কিন্তু বিষয় এইটোহে হ'ল, এই যিসমূহ পানী, এই পানী হয় কিয়?
কাকজান নদীৰ তিনি ঠাইত আচলতে মথাউৰি ছিগিছে। এই মথাউৰি মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ এই মুহূৰ্তলৈকে ব্যৱস্থা নাই, 1 নম্বৰ পইণ্ট। দ্বিতীয় কথাটো হ'ল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ নামৰ যিটো বিয়াগম বিভাগ, যিটো কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ যিটো বিভাগ, সেই বিভাগটোৰ অধীনত 4 লেনযুক্ত যি ঘাইপথ আচলতে ইতিমধ্যে উজনি নিৰ্মাণ কৰা হ'ল। যোৰহাটৰ পৰা জাজিলৈকে যিটো অংশ, এই অংশৰ ভিতৰত কাকজানৰ এই অংশটোত বা তিয়কৰ নগৰ অঞ্চলত পানী নিষ্কাশন কৰিব পৰা তেওঁলোকে কোনো ধৰণৰ সুব্যৱস্থা নকৰিলে, যাৰ ফলত এই যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ দুই পাৰৰ যিসকল লোক, সেই লোকসকল কিন্তু এজাক বৰষুণ হোৱাৰ লগে লগে আচলতে দিশহাৰা হ'ব লগা হয়, কিয়নো তেওঁলোকৰ মূলতঃ পানী নিষ্কাশনৰ কোনো ধৰণৰ ব্যৱস্থা নাই। আৰু এইসমূহ ছবি এই মুহূৰ্তত আমি ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ দৃষ্টিগোচৰ কৰাইছোঁ। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ নামৰ যিটো বিয়াগম বিভাগ, সেই বিভাগটো আচলতে বৰমূৰীয়াসকলৰ দৃষ্টিগোচৰ কৰাইছোঁ। বাৰম্বাৰ প্ৰতিবাদ হৈছিল ৰাষ্ট্ৰীয় ঘাইপথ বা 4 লেনযুক্ত পথ নিৰ্মাণ কৰাৰ সময়ত যে নলা আঁসোৱা হৈছে, নিৰ্মাণ কাৰ্য আঁসোৱা হৈছে, তথাপিও কিন্তু সেই সময়ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কোনো ধৰণৰ গান নলৰিল। আৰু আজিৰ তাৰিখত এইসমূহ বাস্তৱ ছবি আমি এই স্থানৰ পৰা দেখাইছোঁ, তিয়কৰ কাকজান অঞ্চলৰ পৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।